আল্লাহ তাআলা যাৰ কল্যাণ কৰিব বিচাৰে, আল্লাহ তাআলা যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, তাক এই পাঁচটা বস্তু দান কৰে। যদি কোনো এজন ব্যক্তিৰ মাজত এই পাঁচটা গুণৰ কোনো এটা গুণ পোৱা যায়, তেতিয়া বুজি ল'ব সেইজন সৌভাগ্যৱান হয়, সেইজন আল্লাহৰ পছন্দনীয় বান্দা হয়। আপুনিও মিলাই চাওক, আপোনাৰ মাজত এই পাঁচটা গুণৰ কোনো এটা গুণ আছে নেকি? যদি আছে, আপুনি সৌভাগ্যৱান হয়, আপোনাক আল্লাহ তাআলাই ভাল পায়, মহব্বত কৰে, যাৰ কাৰণে এই পাঁচটা বস্তু আপোনাক দান কৰিছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, 1 নম্বৰত সহিহুল বুখাৰী জিলদ আউয়াল কিতাবুল ইলম হাদিস নম্বৰ 71, আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মাই ইউরিদিল্লাহু বিহি খায়রান ইউফাক্কিহু ফিদ্দিন ওয়া ইন্নামা আনা কাসিমুন আল্লাহু ইউতি ওয়ালান তাজাল হাযিহিল উম্মাতু কাইমাতান আলা আমরিল্লাহ লা ইয়াজুরুহুম মান খালাফাহুম হাত্তা ইয়াতি আমরুল্লাহ আও কামা ক্বালা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আল্লাহ তাআলা যার কল্যাণ বিচাৰে, আল্লাহ তাআলা যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, আল্লাহ তাআলা যাক ভাল পায়, তাক 1 নম্বৰত দ্বীনৰ ইলম দান কৰে। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, ওয়া ইন্নামা আনা কাসিমুন আল্লাহু ইউতি, मैं तो महज तकसीम करने वाला हूं, मैं तो अकल भगाई है दूं, देने वाला तो अल्लाह है। वलन तजाल हाजिहिल उम्मतु काइमातान आला अमरिल्लाह, আৰু এই উম্মত যিসকলক নেকি আল্লাহ ৰব্বুল আলামিন দ্বীনৰ সহি সমজ দান কৰিছে, এই সকল কিয়ামতলৈকে আল্লাহৰ হুকুমৰ ওপৰত দায়ম আৰু কায়েম হৈ থাকিব। আৰু কোনোবাই যদি এই সকলক বিৰোধিতা কৰে, এওঁলোকৰ কোনো ক্ষতি কৰিব বিচাৰে, কিয়ামতলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে, কোনো নুকসান কৰিব নোৱাৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এওঁলোকক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, ধ্বংস কৰিব নোৱাৰে। আল্লাহু আকবার। যিসকলক নেকি আল্লাহ তাআলাই কোরআনৰ ইলম দিলে, হাদিসৰ ইলম দান কৰিলে, তেওঁলোক সৌভাগ্যৱান হয়। কিয়নো এই পৃথিৱীত যিমান যি আছে, আকাশ, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰা, এই পৃথিৱীত যিমান কিছু আছে, সকলো কিছু কোরআনে কাৰিমৰ মাজত আছে। আল্লাহ তাআলাই যাক নেকি কোরআনৰ ইলম দান কৰিলে, তাক এই বিশ্বৰ সকলো শ্ৰেষ্ঠ নিয়ামত তাক দান কৰিলে। হাদিস শরীফত আহিছে, রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মান ক্বারা আল কুরআনা ফাস্তাজহারাহু ফাহাল্লা হালালাহু ওয়া হারামা হারামাহু দাখালাল জান্নাহ। আল্লাহু আকবার। যিজনে কোরআনে কারীম পঢ়িলে আৰু ইয়াৰ ওপৰত আমল কৰিলে, কোরআনে যেটো হালাল কৰিছে, হালালক হালাল, হারামক হারাম জানিলে, সেইজন ব্যক্তিক আল্লাহ রব্বুল আলামিন জান্নাত দান কৰিব। সুবহানাল্লাহ। কোরআনে কারীম আমি পঢ়িব লাগে, কোরআনে কারীম বুজি বুজি পঢ়িব লাগে। আমি যিসকলে কোরআন পঢ়িব নাজানো, কোরআনৰ ইলম আমাৰ যিসকলৰ নাই, আমি চেষ্টা কৰিব লাগে, শিক্ষাৰ শেষ নাই। আমি কোরআন পঢ়াৰ আৰু বুজি বুজি পঢ়াৰ আমি চেষ্টা কৰিব লাগে। এই কোরআনত আল্লাহ রব্বুল আলামিন এই জাহানৰ সকলো কিছু ৰাখি থৈছে। আমি কোরআনৰ ইলম হাসিল কৰিব লাগে। যদি আল্লাহ তাআলাই আপোনাক কোরআনৰ ইলম দান কৰিলে, তেতিয়াহ'লে এই পৃথিৱীৰ শ্ৰেষ্ঠ নিয়ামত আপোনাক দান কৰিছে। আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক, ইয়াৰ ওপৰত আমল কৰক। এজন হাফিজে কোরআনৰ ফজিলত ইমান হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, কালি কিয়ামতৰ দিনাখন এনেকুৱা 10 জন ব্যক্তিক হাফিজে কোরআনে শাফাআত কৰি জান্নাতত প্ৰৱেশ কৰাব, যিসকলৰ কাৰণে নেকি জাহান্নামৰ অৰ্ডাৰ হৈ গৈছিল, জাহান্নামৰ ফয়সালা হৈ গৈছিল। এজন হাফিজে কোরআনে তাৰ খানদানৰ 10 জন জাহান্নামী ব্যক্তিক শাফাআত কৰি জান্নাতত লৈ যাব। আল্লাহু আকবার। সেই কাৰণে আমি কোরআনৰ ইলম হাসিল কৰিব লাগে, ইয়াৰ ওপৰত আমল কৰিব লাগে। মই নিজে হাফিজে কোরআন হ'ব পৰা নাই, মোৰ ল'ৰাটোক মই হাফিজে কোরআন বনাও, মোৰ ল'ৰাটোক পৰা নাই, মোৰ খানদানৰ কোনোবা এজনক মই হাফিজে কোরআন বনাও। কোরআনৰ ইলম হাসিল কৰক, হাদিসৰ ইলম হাসিল কৰক। যদি মোৰ খানদানতো কোনো হাফিজ আলিম হোৱা নাই, যিসকল হাফিজ আলিম হয়, তেওঁলোকৰ লগত আমি ভাল সম্পৰ্ক ৰাখো, হ'ব পাৰে সেই ভাল সম্পৰ্কৰ কাৰণেও কিয়ামতৰ দিনাখন কিছু নাজাতৰ জৰিয়া হৈ যায়। আল্লাহ রব্বুল আলামিন যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, যাৰ কল্যাণ আল্লাহ তাআলাই বিচাৰে, তাক 1 নম্বৰত দ্বীনৰ ইলম দান কৰে। 2 নম্বৰত আল্লাহ তাআলাই যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, তাৰ অন্তৰ কুশাদা কৰি দিয়ে, সেইজনক আল্লাহ তাআলাই সখী বনাই দিয়ে। সেইজন যদিও দুখীয়া হয়, যদিও টাকা পয়সা নাথাকে, কিন্তু তেওঁ আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰোতে কেতিয়াও কৃপণতা অৱলম্বন নকৰে। তেওঁ আল্লাহৰ ৰাস্তাত মুক্ত হস্তে দান কৰে।
আল্লাহ তাআলাৰ ৰাজি খুশিৰ কাৰণে আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰে, গৰীব দুখীয়া সকলক সহায় কৰে, মছজিদ মাদ্ৰাসাত দান খৈৰাত কৰে। হাদিস শরীফত আহিছে আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, আস-সাখিয়্যু করিবুম মিনাল্লাহ করিবুম মিনান নাস করিবুম মিনাল জান্নাহ বাঈদুম মিনান নার ওয়াল বাখিলু বাঈদুম মিনাল্লাহ বাঈদুম মিনান নাস বাঈদুম মিনাল জান্নাহ করিবুম মিনান নার। যিসকল সখী হয়, দানকারী হয়, আল্লাহর রাস্তাত দান খৈরাত করে, গরিব দুখীয়া সকলক সহায় কৰে, তেওঁলোকক আল্লাহ তাআলাই ভাল পায়, তেওঁলোক আল্লাহ তাআলাৰ কুৰ্ব হাসিল কৰি লয় আৰু মানুহেও তেওঁক ভাল পায়, তেওঁ জান্নাতত প্ৰৱেশ কৰে, জাহান্নামৰ পৰা বহুত দূৰ হৈ যায়। আৰু যিসকল বখিল হয়, যিসকল কৃপণ হয়, তেওঁলোকক আল্লাহ তাআলাই ভাল নাপায়, আল্লাহ তাআলাৰ পৰা দূৰ হৈ যায়, মানুহেও তেওঁক ভাল নাপায়, জান্নাতৰ পৰা দূৰ হৈ যায় আৰু সেই কৃপণ জাহান্নামত প্ৰৱেশ কৰিব লাগে, নাউজুবিল্লাহ। সেই কাৰণে আল্লাহ তাআলাই যদি আপোনাৰ অন্তৰ কুশাদা কৰি দিছে, অন্তৰ যদি কোমল কৰি দিছে, আপুনি যদি আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰিব বিচাৰে, আল্লাহ তাআলাই যদি এই চাহাত আপোনাৰ অন্তৰত সৃষ্টি কৰি দিছে, আপুনি এজন সৌভাগ্যৱান ব্যক্তি হয়। বহুত মানুহে বহুত টকা পইচা থাকিলেও আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰিব নোৱাৰে, কিয়নো আল্লাহৰ তৌফিক নাই। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ তাআলাই যাৰ কল্যাণ কৰিব বিচাৰে, যাৰ লগত ৰহমতৰ মামেলা কৰিব বিচাৰে, তৃতীয় নম্বৰত আল্লাহ তাআলাই তাক নেক আমলৰ তৌফিক দান কৰে। আল্লাহু আকবার। নেক আমলৰ তৌফিক সকলোৰে নিমিলে। হাদিস শরীফত আহিছে আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, কিয়ামতৰ দিনাখন 7 জন ব্যক্তি আল্লাহ তাআলাৰ আরশে আজিমৰ তলত স্থান পাব, যিদিনাখন নেকি আল্লাহৰ আরশৰ ছায়াৰ বাহিৰে অন্য কোনো ছায়া নাথাকিব। সেইদিনা আল্লাহ রব্বুল আলামিন আরশে আজিমৰ তলত 7 ধৰণৰ ব্যক্তিক আল্লাহ তাআলাই ছায়া দিব, তেওঁলোকক স্থান দিব। তাৰে এজন হৈছে শাবুন নাশা ফি ইবাদাতিল্লাহি তাআলা, সেইজন যুৱক যাৰ অন্তৰ নেকি এনি টাইম আল্লাহৰ ইবাদতৰ লগত সম্পৰ্ক হৈ থাকে, তাআল্লুক হৈ থাকে। আপুনি যদি আল্লাহৰ ইবাদত কৰি আছে, ইবাদতৰ যদি তৌফিক পাইছে, নেক আমলৰ তৌফিক পাইছে, আপুনি এজন সৌভাগ্যৱান ব্যক্তি হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা হযরত আমিৰ মুআবিয়া রাদিয়াল্লাহু আনহু, তেওঁ এজন তাহাজ্জুদ গুজাৰ বান্দা আছিল, কোনোদিন তাহাজ্জুদৰ নামাজ কাজা কৰা নাছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলো সাহাবাই ইবাদত বেছিকৈ কৰিছিল, দিনে ৰাতিয়ে নামাজ পঢ়িছিল, সদকা খায়ৰাত কৰিছিল, তাহাজ্জুদ পঢ়ি ৰাতি কটাই দিছিল। হযরত আমিৰ মুআবিয়া রাদিয়াল্লাহু আনহু এদিন এখন তাহাজ্জুদৰ নামাজৰ কাৰণে সাৰ নাপালে। তেওঁ যেতিয়া সাৰ পাইছে, ফজৰৰ আজান হৈ আছে, তেওঁ সাৰ পাই উঠি পেৰেশান হৈ গ'ল, আজি মই তাহাজ্জুদ পঢ়িব নোৱাৰিলো, আজি মই তাহাজ্জুদ নামাজ কাজা কৰিলো, ইয়া আল্লাহ মোৰ কি হ'ব। তেওঁ পেৰেশান হৈ গ'ল, ওযু কৰি মছজিদত গ'ল। সাহাবাসকলে যেতিয়া ফজৰৰ নামাজৰ পিছত দেখা পালে তেওঁৰ চেহাৰা ৰঙা পৰি আছে, কিছুমানে সুধিলে, হুজুৰ আপোনাৰ কি হৈছে, আপুনি ইমান ৰাতিপুৱাই পেৰেশান কিয়, আপোনাৰ চেহাৰা মলিন কিয়, কি হৈছে আপোনাৰ? হযরতে আমিৰ মুআবিয়া রাদিয়াল্লাহু আনহু কয়, আজি মোৰ তাহাজ্জুদ কাজা হৈ গৈছে, মই আজি তাহাজ্জুদৰ নামাজ পঢ়িব নোৱাৰিলো। সাহাবাসকলে কৈ আছে, আপুনি যদি আজি সাৰ পোৱা নাই, তাহাজ্জুদ পঢ়িব পৰা নাই, আল্লাহ যদি তৌফিক দিয়ে আপুনি অহাকালি পঢ়িব পাৰিব, আপুনি ইমান পেৰেশান হ'ব নালাগে, আল্লাহ তাআলা ইয়াৰ প্ৰতিদান দিব। কিন্তু নাই, তেওঁ মানা নাই, গোটেই দিন কান দিলে, পেৰেশান হৈ গ'ল। পিছদিনা যেতিয়া তাহাজ্জুদৰ নামাজৰ সময় হৈছে, কোনোবাই যেন তেওঁক মাতি আছে, উঠা তাহাজ্জুদৰ নামাজ পঢ়া। আল্লাহু আকবার। হযরতে আমিৰ মুআবিয়া রাদিয়াল্লাহু আনহু সাৰ পাই উঠি দেখিলে এজন যুৱক তাতে ৰখি আছে, মানুহজনক চিনি পোৱা নাই। তুমি কোন হয়, মোক যে তাহাজ্জুদৰ কাৰণে তুমি মোক উঠাই দিছা, তুমি কোন হয়, তোমাৰ পৰিচয় দিয়া। সেইজন ব্যক্তিয়ে কৈ আছে, মই জিন্নাতো নহয়, মই মানুহো নহয়, পিছে কোন হয় তুমি? তেওঁ কৈ আছে, মই হলো শয়তান। আমিৰ মুআবিয়া রাদিয়াল্লাহু আনহু আচৰিত হৈ গ'ল, কি কথা? শয়তান তো মানুহৰ প্ৰকাশ্য দুশ্মন হয়। ইন্না শাইতানা লিল ইনসান আদুব্বুম মুবিন, নিশ্চয় শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন। শয়তানে সদায় চেষ্টা কৰে মানুহক কেনেকৈ আল্লাহৰ ৰাস্তাৰ পৰা আঁতৰাই নিব পাৰি। আৰু আজি তুমি মোক তাহাজ্জুদৰ নামাজ পঢ়াৰ কাৰণে উঠাই দিছা, কেছটো কি, কোন কাৰণত তুমি আজি মোক উঠাই দিছা? শয়তানে কৈ আছে, হুজুৰ ক্ষমা কৰিব, মই যোৱা ৰাতি আপোনাক তাহাজ্জুদৰ সময়ত উঠিব দিয়া নাই, মই আৰাম দি আপোনাক খুৱাই ৰাখিছিলো, আপোনাৰ তাহাজ্জুদৰ নামাজ মই কাজা কৰাইছিলো, কিন্তু আপুনি তাহাজ্জুদৰ নামাজ কাজা হোৱাৰ কাৰণে গোটেই দিনটো আপুনি কান্দিছে। আপুনি যে কান্দিছে, ইমানেই কান্দিছে, আপোনাৰ কান্দাৰ ওপৰত আল্লাহ তাআলাই ৰাজি খুশি হৈ এনেকুৱা তাহাজ্জুদৰ নামাজৰ 1000 গুণে সওয়াব আল্লাহ তাআলাই আপোনাৰ নামে আমলত দান কৰি দিছে। আল্লাহু আকবার। শয়তানে কৈ আছে, হুজুৰ মই দেখিলো যে ইয়াতে মোৰ লছ হ'ল,
গতিকে মই আজি যথা সময়ত উপস্থিত হৈ গৈছো, আপোনাক উঠাই দিছো, আপুনি তাহাজ্জুদে পঢ়ক। আৰু মাথো এয়াই নহয়, কেতিয়াবা যদি আপুনি এনে খাৰ নাপায়, মই আপোনাক উঠাই দিম, আপুনি তাহাজ্জুদৰ নামাজ পঢ়িব। আল্লাহু আকবৰ। এয়া হৈছে আল্লাহৰ তৌফিক আৰু ইবাদতৰ চাহাত। ইবাদতৰ চাহাত যদি থাকে, আল্লাহ তাআলাই যিকোনো প্ৰকাৰে দুশ্মনৰ দ্বাৰাও আল্লাহ তাআলাই সহায় কৰাব। শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন হয়, কিন্তু সেই শয়তানে নামাজ পঢ়াৰ কাৰণে উঠাই দিছে। সেইকাৰণে নেক আমলৰ তৌফিক যদি আপুনি পাইছে, নেক আমল যদি কৰিব পাৰিছে, নেক আমলৰ চাহাত যদি আপোনাৰ অন্তৰত আছে, আপুনি এজন সৌভাগ্যৱান ব্যক্তি হয়। আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ তাআলাই যাৰ কল্যাণ বিচাৰে, যাৰ লগত আল্লাহ তাআলাই ৰহমতৰ মামলা কৰিব বিচাৰে, 4 নম্বৰত আল্লাহ তাআলাই তাক নেক আখলাক দান কৰে, হুসনা আখলাক দান কৰে, সেইজনক ভদ্ৰ বনায়। কুরআনে কারীমত আল্লাহ রাব্বুল আলামিন ইরশাদ করে, ওয়া ইবাদুর রহমানিল্লাযিনা ইয়ামশুনা আলাল আরদি হাওনা ওয়া ইযা খাতাবাহুমুল জাহিলুন ক্বালু সালামা। রহমানৰ বান্দা সেই সকল যিসকল জমিনত ভদ্ৰতাৰ সৈতে খোজ কাঢ়ে, আৰু যেতিয়া নেকি কোনো এজন জাহিলৰ লগত, কোনো মূৰ্খ ব্যক্তিৰ লগত সাক্ষাৎ হয়, মূৰ্খ ব্যক্তিয়ে যদি কোনো দুৰ্ব্যৱহাৰ কৰে, বেয়া ব্যৱহাৰ কৰে, সেইজনৰ লগত ভাল ব্যৱহাৰে পেশ আহে। ইটোৰ জবাব পাথৰেৰে নিদিয়ে। কোনোবাই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, আপুনি যদি সেইজনৰ লগত ইটাৰ জবাব পাথৰেৰে দিয়ে, তেতিয়াহ'লে তেওঁৰ মাজত আৰু আপোনাৰ মাজত কোনো পাৰ্থক্যই নাথাকিল। আপুনি সেইজনৰ লগত ভাল ব্যৱহাৰ কৰক, হ'ব পাৰে আপোনাৰ ভাল ব্যৱহাৰৰ কাৰণে সেইজন ভাল হৈ যাব। আল্লাহ ৰাব্বুল আলামিন যিসকলক ভাল পায় তেওঁলোকক ভদ্ৰ বনায়, তেওঁলোকক হুসনা আখলাক আল্লাহ তাআলাই দান কৰে। 5 নম্বৰত আল্লাহ তাআলাই যিসকলৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, আল্লাহ তাআলাই যিসকলৰ কল্যাণ বিচাৰে, সেইজনক হালাল ৰিজিক ইনকাম কৰাৰ তৌফিক দান কৰে। হালাল ৰিজিক ইনকাম কৰা জৰুৰী হয়। টকা পয়সা যিমানে ইনকাম কৰক, আপুনি যিমান বেছি কিংবা তো কম টকা পয়সা ইনকাম কৰিছে সেইটো কোনো কথা নহয়। যদি আপুনি হালাল ইনকাম কৰিব পাৰিছে, আল্লাহ তাআলাই যদি আপোনাক হালাল ৰিজিকৰ দৰজা খুলি দিছে, তেতিয়াহ'লে আপুনি সৌভাগ্যৱান ব্যক্তি হয়। আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰক, আপুনি ইহকাল পৰকালত কামিয়াব হয়। আল্লাহ তাআলাই যিসকল বান্দা বান্দিক ভাল পায়, মহব্বত কৰে, তেওঁলোকক এই 5টা গুণৰ অধিকাৰী বনায়। আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। আমাৰ মাজত যদি এই গুণ নাই, আল্লাহ তাআলাই আমাৰ মাজত এই গুণ সৃষ্টি কৰি দিয়ক, এই নিয়ামতৰ অধিকাৰী আমাক বনাই দিয়ক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।